নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই এতিয়া ফুৰিবলৈ গৈছিলো আৰু ওচৰতে আৰু এতিয়া ফুৰি চাকি আহি গলো আহি পেলাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো আৰু মই কাপোৰ এযোৰ বনাই আছিলো ৰিবন এমব্ৰয়ডাৰী কাপোৰ এযোৰ অৰ্ডাৰ আছিল আৰু কাপোৰযোৰ অলপ হৈছে আৰু কমপ্লিট হোৱা গৈ নাই বাৰু ইয়াত দহি বটিবলৈ আছে খালি একেবাৰে সম্পূৰ্ণ হৈ যোৱাৰ পিছত মই দহি বটিম এইয়া ফুলৰ কালাৰ বিলাক অলপ বেলেগ বেলেগকে দি দিছো আৰু ইয়াত এইকেইটা কালাৰ এনেকে দিওঁতে আকৌ ইয়াত এনেকে দিছো এনেকে এটা মাজত দি দিছো যি গৰাকে অৰ্ডাৰ দিছিলে তেওঁ চাদৰখন মিলি নিপিন্ধু বুলি কৈছে হেতু কাৰণে মই এনেকে দি দিছো গোটেই জোৰতে দিছো বাৰু এইয়া মাজত এনেকে দিছো মিলিও পিন্ধিব পাৰিব বাৰু ইচ্ছা কৰিলে আৰু ৰেড আৰু গ্ৰীন দুইটা খুটা দিছে হেতু কাৰণে এটা সিগনাৰ মাৰি আছে কাপোৰযোৰ ৰাতি পিন্ধিলে বেছি মানে জিলিকি থাকিব কাপোৰযোৰ বহুত ধুনিয়া লাগিছে মানে কাপোৰযোৰ বাৰু তেওঁৱে আনি দিছিলে খালি ইখিনিহে মই বনাইছো পাৰি চাৰি সব গুটেখিনি মই কৰি দিছো কাপোৰযোৰ তেওঁ কিনি দিছিলে মেখেলাখনো বনাই আছো মেখেলাখন হোৱাগৈ নাই ইয়া বনাইহে আছো মেখেলাখনত এনেকৈ চাৰিটা দি দিছো আপোনালোকক কাবাক লাগে যদি লাগে বনাই দিবলৈ তেনে হলে অৰ্ডাৰ দিব পাৰে মই বনাই দিম যেনে প্ৰথমে মই গ্ৰীন কালাৰ এংকাৰ গুলি লৈছো আৰু এতিয়া ফুলপাহৰ ঠাৰিখিনি বনাই লম তাৰ পিছত মই ফুলখিনি বনাম কাৰণ কাপোৰযোৰৰ ৰংটো কাৰা হেতু কাৰণে মানে আকিলে ইমান ধৰিব নোৱাৰি বহুত আন্দাজিহে মানে বনাই থাকিব লাগে কম কালাৰ কাপোৰ হলে তেতিয়া ভাল হয় উজ্জ্বল হয় কিন্তু মই ইয়াত পেইনেৰে আকিব পাৰিলোহেতেন কিন্তু মানে এই ফুলটো কেতিয়াবা মানে বনালে ইফাল সিফাল হৈ গলে তেতিয়া পেইনৰ দাগটো ৰৈ যাব যে হেতু কাৰণে মই কাট পেন্সিল ডাল দিয়ে বনাইছো মানে আকি লৈছো আৰু আন্দাজি পেলাই এনেকে কৰি গৈ আছো প্ৰথম হলে বাৰু অসুবিধা হয় কিন্তু অভ্যাস হৈ গলে একো কথা নাই ঠাৰিকিডাল হোৱাৰ পিছত মই এয়া বগা ৰিবন লৈছো আৰু বগা ৰিবনেৰে এফালে কাখত দুপাহ দিছো মানে বগা কালাৰৰ কাখত দুপাহ দিছো আৰু মাজতো বেলেগ কালাৰ দিছো আৰু একেবাৰে ওপৰতো দুটা বেলেগ কালাৰ দিছো তেতিয়া মানে দেখিবলৈ ভাল লাগিব হেতু কাৰণে মই তেনেদৰে বনাইছো বাৰু কালাৰখিনি মিলিছেনে ক'বচোন আপোনালোকে আৰু ৰিবনটো শকত ৰিবনটো ল'ব পাৰে শকত ৰিবনটো ল'লে মানে ফুলপাহ আৰু বেছি ডাঙৰ লাগে কিন্তু মানে ইমান বেছি মোৰ ভাল নালাগে হেতু কাৰণে মই সৰু ৰিবনটো দিয়ে বনাও আৰু এতিয়া ইয়া মাজত মই হালধীয়া ৰিবনটো দি দিছো মানে মই কালাৰখিনি মিলাই লৈছো কোনটোৰ লগত কোনটো উজ্জ্বল হ'ব আৰু একেবাৰে মানে উজ্জ্বল কিটা একেলেথৰে দি দিয়া নাই এটা হালধীয়া আৰু বগা দুটাৰ লগত মানে ৰঙাটো দিলে উজ্জ্বল হ'ব বুলি ভাবিছো হেতু কাৰণে ৰঙাটো দি দিছো আৰু এতিয়া ইয়া দেখিছেনে মই ফুল কিপাহ বনাই মোৰ হৈ গ'ল একদমেই সহজ হয় আপোনালোকে একদম ধুনিয়াকৈ বনাব পাৰিব বনাই পেলাই নিজে এযোৰ পিন্ধি চাবচোন কিমান ভাল লাগে নিজে বনোৱা কাপোৰ এযোৰ পিন্ধিবলৈ পালে নহয়নে বাৰু আৰু এইখিনি মোৰ হৈ গ'ল এতিয়া মই গ্ৰীন কালাৰ ৰিবনডাল লৈছো আৰু গ্ৰীন কালাৰ ৰিবনডালৰে মই পাতখিনি বনাই ল'ম আৰু এইডাল মই প্ৰথমতে কাটি পেলাই এনেকৈ এইখিনি পুৰি লওঁ যাতে ৰিবনডালৰ পৰা অকণমানকৈ ওলাই গ'লে মানে গোটেইডাল ৰিবন খুলি যায় হেতু কাৰণে পুৰি লোৱাৰ পিছত আৰু চিন্তা নাথাকে এতিয়া ইয়া পাতকিটা বনাবলৈ একদমেই সহজ হয় যেনেকৈ বনাই গ'লেই হ'ল আৰু পাতৰ ডিজাইনটো উঠিয়ে যায় মানে এতিয়া মই এইখিনি বনাই লওঁ যিসকলে বনাব নাজানে বা যাৰ মানে আগ্ৰহ আছে বনাবলৈ কিন্তু মানে বনাব পৰা নাই তেওঁলোকে ভিডিঅ'কিটা ভালদৰে মানে চাবচোন লাহে তেতিয়া বুজি পাব যে কেনেকৈ বনাব লাগে মই আগতো ভিডিঅ' দি থৈছো আৰু সেই ভিডিঅ'কিটা চালেও বুজি পাব কিছুমানৰ লাহে দিয়া আছে আৰু কিছুমান মই ফাষ্ট কৰিয়ে দিওঁ কাৰণ বেছি লাহে হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় নহয়নে বাৰু হেতু কাৰণে কেইটামান ভিডিঅ'ত মই লাহে কৰি দেখুৱাইছো বাৰু সেইখিনি চালেও ধুনিয়াকৈ বুজি পাব চাদৰখন বনোৱা হৈ গ'ল এতিয়া মেখেলাখন বনাইছো মেখেলাখনত মই পাৰিটো লগাই আনিছো আৰু এতিয়া মেখেলাখনত বনাই আছো পাৰিটো মানে ফলছটো সতে লগাই আনাৰ পিছত কৰিবলৈ অলপ দিগদাৰ হয় বাৰু ডাঠ হৈ যায় যে কিন্তু মানে উপায় নাই নহলে চাদৰ মেখেলাখনৰ মানে সুতাবিলাক সব এৰাই যায় কৰিবলৈ তেতিয়া বেছি দিগদাৰ হয় হেতু কাৰণে মই সম্পূৰ্ণ চিলাই আনো আৰু তাৰ পিছতহে কৰো
আৰু মেখেলাখনো হৈ গ'ল, চাদৰখনো হৈ গ'ল কমপ্লিট। এতিয়া মই দহি বটো। দহি বটিবৰ কাৰণে এয়া মই বগা সূতা লৈ লৈছোঁ আৰু এই সূতাটো কি বুলি কয় নাজানো, কিন্তু বহুত ভাল সূতা, চিকনাৰ মানে মাৰি থাকে আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ দহি বটি লওঁ। দহি বটিবৰ কাৰণে মই সূতাখিনি কাটি ল'লোঁ, কাটি পেলাই এনেকৈ ভাগ ভাগ কৰি লৈছোঁ আৰু ভাগ ভাগ কৰি পেলাই এতিয়া পূৰা ধুনীয়াকৈ গাঁঠি লৈছোঁ। আৰু গাঁঠোতে মই বহুতটা গাঁঠি দি দিওঁ, মানে যেনেকৈ মানে গাঁঠিখিনি যদি খুলি আহে তেতিয়াহ'লেতো দিগদাৰ হ'ব। কিছুমানত দেখোঁ যে দহিখিনি খুলি খুলি আহে, সেইটো কাৰণে মানে মই বহুত বেছিকৈ গাঁঠি দি দিওঁ যাতে খুলি নাহে সোনকালে। আৰু দহিকেইটাও মই ৩-৪টামান কৰি পেলাই দেখুৱাই দিছোঁ যাতে আপোনালোকে বুজি পায়। আৰু দহিটো বনাবলৈও বহুত বেছি টানো নহয় বাৰু, তথাপিও প্ৰথম শিকিলে অলপ টান হয়। ময়ো প্ৰথমতে টানেই পাইছিলোঁ, কিন্তু এতিয়া মই একেবাৰে টান নাপাওঁ, কাৰণ মইতো বহুত বনাই থাকোঁ। আপোনালোকেও দহিখিনি নিজেই বনাব পাৰে। দহি বনোৱাৰ ষ্টাইলো বহুত থাকে, ময়ো বাৰু বহুত নাজানো, তথাপিও কেইটামান জানো আৰু, কিন্তু প্ৰায়খিনি মই চিম্পুলকৈ বনাই দিওঁ বেছি লৰালৰি হৈ থাকিলে। আৰু মণি চণি দিও বনাব পাৰি। মই মণি দিয়া এটা আগতে দি থৈছোঁ ভিডিঅ', সেইটোও চাই ল'ব পাৰে। কাপোৰযোৰত গল্ডেন কালাৰ পাৰি লগাইছিলোঁ, কিন্তু মই গল্ডেন কালাৰৰ দহি বটা নাই, কাৰণ যদি গল্ডেন কালাৰ বা গ্ৰীণ বা ৰেড য়েল্ল' এইকেইটা দহি বটিলোহেঁতেন তেতিয়াহ'লে কালাৰখিনি আৰু কাঢ়া হৈ গ'লহেঁতেন আৰু দহিখিনি মানে উজ্জ্বল নহ'লহেঁতেন। সেইটো কাৰণে মই ভাবিলোঁ যে ইয়াত বগাৰে বগা দি মানে দহিটো বটি দিওঁ। আৰু যদি মই চাদৰখনৰ পাৰিটো বগা কালাৰ লগালোহেঁতেন তেতিয়া দেখিবলৈ বেয়া লাগিলহেঁতেন, কাৰণ কাপোৰযোৰৰ কালাৰটো মানে কাঢ়া হ'ল আৰু গতিকে মানে গল্ডেনটো দিয়াৰ কাৰণে দুইটা মেটচিং হৈ থাকিলে। আপোনালোকে কওকচোন বাৰু, কাপোৰযোৰ বাৰু মিলিছেনে দহি আৰু পাৰিটো? কাপোৰযোৰ বনোৱাৰ পিছত যেতিয়া পাৰি দহি গোটেইখিনি সম্পূৰ্ণ হৈ যায়, দেখিবলৈ কিন্তু বৰ ধুনীয়া লাগে। প্ৰথমতে যেতিয়া এযোৰ কাপোৰ কিনি অনা যায়, কাপোৰযোৰ কাপোৰযোৰ এনেকুৱা লাগে যেন ইমান লেতুৰ সেতুৰ একো নাই, কিন্তু যেতিয়া সম্পূৰ্ণ হৈ যায় কাপোৰযোৰ গপচ লাগে, তেতিয়াহে ভাল লাগে মানে কাপোৰযোৰৰ লুকটো। আৰু চাওকচোন, মই মাজতো দি দিছোঁ, কাষতো দিছোঁ, কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু ব্লাউজটো ব্লাউজটোত মানে হাতখনত দিছোঁ আৰু আগফালে বুকুখনত পৰাকৈ অলপ দি দিছোঁ, মানে যিখিনি জেগা থাকে সেইখিনিত মই দি দিছোঁ ধুনীয়াকৈ যাতে ওলাই থাকে। আৰু পিঠিফালেও দি দিছোঁ, মানে এক চাইডেতো চাদৰখন লোৱা থাকিব, সেইটো চাইডে মই নাই দিয়া, মানে মই সোঁ চাইডে দিছোঁ, মানে বাওঁফালে আমি চাদৰখন লওঁ, গতিকে মই সোঁ চাইডে পিঠিফালে দি দিছোঁ দীঘলকৈ, দেখিছেনে? আৰু এই ব্লাউজটো মই কিন্তু চিলোৱাৰ পিছতহে বনাইছোঁ, মানে চিলোৱাৰ আগত এইটো বনাব নোৱাৰি। মই দৰ্জীক সুধিছিলোঁ, কিন্তু মানে তেওঁলোকে ডিজাইনটো দিব নোৱাৰিম বুলি ক'লে, মানে কোনখিনি দিব পাৰিব সেইখিনি নোৱাৰোঁ বুলি ক'লে। সেইটো কাৰণে মই ব্লাউজটো চিলাই অনাৰ পিছত হাতেৰে মানে ফ্ৰেম নোহোৱাকৈ বনাইছোঁ। এইখিনিত কষ্ট হৈছে, কিন্তু তথাপিও ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।